So hey guys, আজি আমি কথা পাতিবলৈ গৈ আছোঁ শিল্পা শেট্টিৰ হাজবেণ্ড ৰাজ কুন্দ্ৰাৰ ওপৰত। আৰু আপোনালোকে চিনি পায় যে শিল্পা শেট্টিৰ হাজবেণ্ডৰ নাম ৰাজ কুন্দ্ৰা হয়, আৰু ৰাজ কুন্দ্ৰাৰ ওপৰত এখন বায়'পিক বনি আছে য'ত এক্টিং কৰি আছে ৰাজ কুন্দ্ৰাই। আৰু আপোনালোকে গম পায় তেওঁৰ ওপৰত বায়'পিক কিহৰ কাৰণে বনিবলৈ গৈ আছে, কাৰণ তেওঁৰ ওপৰত এটা বহুত ডাঙৰ ঘটনা হৈছিলে তেওঁক লগত লৈ পেলাই 2021 ছেপ্টেম্বৰত তেওঁক এটা পৰ্ণগ্ৰাফিৰ কেছৰ কাৰণে এৰেষ্ট কৰা হৈছিলে আৰু তেওঁ জেলতো গৈছিলে। চ' এইটো এতিয়া বনি আছে নতুন মুভি, যোনখনৰ নাম হ'ল UT69, যাৰ এটা ট্ৰেইলাৰ ৰিলিজ হৈ গ'ল আজিৰ পৰা কেইদিনমান আগত। প্ৰথমতে ভাবি আছিল যে এইটো তেওঁৰ ইমেজটো চেঞ্জ কৰিবৰ কাৰণে এখন চিনেমা বনাই আছে, কিন্তু ট্ৰেইলাৰটো চাগে তেনেকুৱা লগা নাই, কাৰণ ট্ৰেইলাৰটোত অকল তেওঁ জেলত থকা সময়খিনিয়ে দেখুওৱা হৈছে। আৰু তেওঁৰ এক্টিংখিনি চাই পেলাই, ৰাজকুমাৰে যিহেতু নিজে এক্টিং কৰিছে, তেওঁৰ এক্টিংটো চাই পেলাই এনেকুৱা লগা নাই যে তেওঁ এখন প্ৰথমখন মুভি বা তেওঁ আগতে কোনো ধৰণৰ মিউজিক বা কোনো ধৰণৰ চিৰিয়েলতে যিহেতু এক্টিং কৰা নাছিলে বুলি কয়। আৰু তেওঁ ইয়াৰ আগতো কেইখনমান চিনেমা বনাইছে, কিন্তু সেইকেইখনৰ ট্ৰেইলাৰ একো ৰিলিজ হোৱা নাছিলে, গম পায়। গতিকে এতিয়া এখন ৰিলিজ হৈছে 3 নৱেম্বৰ তাৰিখে, আৰু ভাল লাগিছে ট্ৰেইলাৰটো চাই পেলাই, কাৰণ তেওঁ যেনেকৈ এক্সপ্ৰেশ্যন দিছে, যেনেকৈ তেওঁ কথাবোৰ ক'বলৈ চেষ্টা কৰিছে। বেছি ডাইলগ পোৱা নাই, তেওঁ মুখৰ পৰা বেছি ডাইলগ শুনা নাই ট্ৰেইলাৰটোত। তাৰপিছত চিনেমাত থাকিব অভিয়াছলি, থাকিব তেওঁৰ ওপৰতে হয় যিহেতু, কিন্তু তেওঁ যিকেইটা এক্সপ্ৰেশ্যন দিছে বিৰাটেই ভাল লাগিছে। এটা চিনত য'ত ৰাজ কুন্দ্ৰা বহি থাকে জেলত, তেওঁক শিল্পা শেট্টিৰ টিভিত শিল্পা শেট্টি আহি থাকে। চ' তাৰ লগত বহি থকা দুটাই কয় যে শিল্পা শেট্টিক বহুত ভাল লাগিছে, কিবা এটা ডাইলগ এটা দিয়ে আৰু তেতিয়া ৰাজ কুন্দ্ৰাৰ যোনটো এক্সপ্ৰেশ্যন দিয়ে, সেইটো চাই পেলাই আপুনিও ক'ব যে অঁ পাৰিছে, একেবাৰে নোৱাৰা নহয়, বঢ়িয়া, ভাল লাগিছে তাৰ এক্টিংটো চাই পেলাই। আৰু অভিয়াছলি ইমেজ চেঞ্জ কৰিবৰ কাৰণে এখন চিনেমা বনিছে যে নাই, চাগে অলপমান চিম্পতি ল'বৰ কাৰণে বনিছে মেবি, কিন্তু ভাল লাগিছে। আপোনালোকে চাই চিনেমা কমেণ্টত ক'ব, আৰু চিনেমাখন চাব যাব নাই কমেণ্টত ক'ব।